অসমৰ এখন বিশেষ গাঁও, যি গাঁওখনৰ নেকি জীৱিকাৰ মূল উৎসই হ'ল ফুলৰ খেতি। হয়, আজি মই উপস্থিত আছো অসমৰ এখন বিশেষ গাঁও, যি গাঁওখনৰ নেকি জীৱিকাৰ মূল উৎসই হ'ল ফুলৰ খেতি। মই বৰ্তমান উপস্থিত আছো গোসাইগাঁও মহকুমাৰ কুসুমবিল। মোৰ সহযোগী দেখুৱাই আছে এয়া কুসুমবিল গাঁৱৰ দৃশ্য। আচলতে এই গাঁওখনত যিফালে চাব অকল ফুলৰ বাগিচা আৰু ফুলৰ বাগিচা। এই গাঁওখনৰ বিশেষ এক সন্মান আছে। ক'বলৈ গ'লে অসমৰ ভিতৰত এই এখনেই গাঁও, যি গাঁওখন নেকি ফুল খেতিৰ ওপৰত গোটেই পৰিয়ালবোৰ নিৰ্ভৰশীল। আমি জানিব পৰা মতে কিন্তু এই কুসুমবিল গাঁৱৰ ফুল এই অসমৰ লগতে বহিৰাজ্যলৈ ৰপ্তানি হয়। এই ফুল অসমৰ বিভিন্ন জিলাৰ লগতে পশ্চিমবংগৰ বিভিন্ন জিলা আৰু মেঘালয়লৈ যায়। মই পোনে পোনে জানিবলৈ যত্ন কৰিম। এজন শিক্ষিত যুৱক আছে, কি ক'ব দাদা? এই গাঁওখনত বিশেষকৈ আমি দেখিবলৈ পাইছো চাৰিওপিনে অকল ফুল আৰু ফুল। হয়, প্ৰথমে মই এনকে টিভি সাংবাদিকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমাৰ গাঁওখন একচুৱেলি 60 পৰিয়াল আছে। 60 পৰিয়ালে আমাৰ এই ফুলৰ খেতিৰ লগত জড়িত আছে। মোটামুটি এইটো লৈ মানে সবাই মানে ভাল এটা বেনিফিট আহে। সেইকাৰণে আমাৰ এই ঠাণ্ডাৰ বতৰত মোটামুটি প্ৰত্যেকেই 3-4 বিঘাকৈ মানে এনেকৈ ফুলৰ খেতি কৰি ভাল এটা এনেকুৱা নাৰ্জী আছে, আমাৰ নাৰ্জী আছে, চন্দ্ৰমল্লিকা এটা পুনা ভেৰাইটি আছে, পিটুনিয়া আদি কৰি এনেকৈ মোটামুটি 15-16টা আমি ভেৰাইটি কৰো। আৰু ক'ত যায় ফুলবোৰ? এইবিলাক আমি লোকেল মাৰ্কেটটো এইবিলাক আছে, বঙাইগাঁও, কোকৰাঝাৰ, গোসাইগাঁও, আৰু আমি এনে বাহিৰত পঠাও, মেঘালয় পঠাও, মৈদানী, তাৰপিছত পশ্চিমবংগতো যায়। এনেকৈ আমাৰ হলচেল এইবিলাক যায়। আপোনাৰ ইয়াত এতিয়া কেইজন মানুহ কাম কৰে? আমাৰ ইয়াত মোটামুটি 4-5 জন কাম কৰি আছে। কোন মাহৰ পৰা আৰম্ভ হয় আপোনাৰ? এইটো একচুৱেলি আমি এইটো আপোনাৰ ভাদ্ৰ মাছৰ পৰা আৰম্ভ হয়। কেই মাহ চলে এই ব্যৱসায়টো? এইটো 6 মাহ চলে চিজন ব্যৱসায়টো। এনে পাৰ্মানেন্ট গোটেই বছৰ চলি থাকে। মানে চৰকাৰী ফালৰ পৰা সুবিধা পাতি পাই আছে আপোনালোকে? চৰকাৰী ফালৰ পৰা সুবিধা পাইছো। এগ্ৰিকালচাৰৰ পৰা যিখিনি আমাক ফুল আহে সেইখিনি আমাৰ গাঁৱতে বিশেষকৈ দিয়ে। আৰু এইবাৰ মানে ষ্টেটৰ পৰা হেৰি কৰিছিল, মানে আমাৰ গাঁওখন ফ্লৰিকালচাৰ মিছনত সোমাইছিল। তো এবাৰ মোটামুটি আমাক চন্দ্ৰমল্লিকা দিছিল। তাৰপিছত আৰু এই যে আপোনাৰ ৰজনীগন্ধা দিছিল। এই বছৰ এতিয়ালৈকে দিয়া নাই। তো সিফালৰ পৰা যদি এনেকৈ আমাক যদি সহায় সহযোগিতা কৰে, তেনেহলে আমাৰ ফুলৰ খেতিয়ক বিলাকে যথেষ্ট লাভান্বিত হ'ব। আৰু দাদা আপোনাৰ কি নাম আছিল? মোৰ নাম প্ৰদীপ কুমাৰ বিশ্বাস। পঢ়া-শুনা কিমান দূৰ কৰিছে? পঢ়া-শুনা মই BA লৈকে পঢ়িছো। আপুনি চাকৰি মানে পিছত চাকৰি মই হেৰি কৰিছিলো, চেষ্টা কৰিছিলো, কিন্তু নাপাই আমি আৰু পলম নকৰি আমাৰ এই ফুলৰ খেতিৰ ওপৰত মই নিৰ্ভৰ কৰি এইটোত মানে জীৱিকা নিৰ্ভৰ কৰিছো। আৰু এতিয়া মানে ক'ত বিক্ৰী কৰি আছে ফুলবোৰ আপুনি? মই এতিয়াই যে আজি মাল উঠালো, এইটো আপোনাৰ লোকেল কোকৰাঝাৰত যাব, আৰু অহাকালি আমি উঠাম, এইটো মেঘালয় যাব। এনেকৈ আমাৰ মানে যাই থাকে আৰু পাইকাৰী হলচেলত। এই গাঁওখনত মানে টোটেলি ফুলৰ ওপৰত নিৰ্ভৰশীল। ফুলৰ ওপৰত নিৰ্ভৰশীল, তাৰ ওপৰত ধান খেতি অলপ কৰে। বেনিফিট ক'ত পায় আপোনালোকে? বেনিফিট আমাৰ ফুলৰ খেতিত বেছি, কাৰণ 1 বিঘা মাটিত কিমান ধান হয়, তাৰ ভিতৰত আমাৰ বহুত খৰচ হয়। সেইকাৰণে আমি ফুলত যথেষ্ট লাভৱান আছে। 1 বিঘাত কিমান খৰচ হয় ফুলত আৰু কিমান আহে? 1 বিঘাত আপোনাৰ ধৰক 50,000 যদি খৰচ হয়, আপোনাৰ মেক্সিমাম 2 লাখ আহি যাব। মোটামুটি লাভৱান হয় আৰু। লাভৱান হয়। ঠিক আছে, হ'ব দাদা, ধন্যবাদ। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে গোসাইগাঁও মহকুমাৰ যি কুসুমবিল গাঁও আছে, এই গাঁওখনৰ আমি যিফালে চাওঁ অকল ফুলৰ বাগিচা আৰু ফুলৰ বাগিচা। এই ফুল গোটেই ৰাজ্যজুৰি বিখ্যাত, আৰু এই ফুলেই অসমৰ লগতে বহিৰাজ্যলৈ কিন্তু ৰপ্তানি কৰা হয়। আজি আমি জানিব পৰা মতে এই যিজন যুৱক আছে প্ৰদীপ বিশ্বাস, তেওঁ কিন্তু
নিজে ইয়াত কাম কৰাৰ লগতে প্ৰায় 4-5জনকৈ মানুহ ইয়াত লাগি আছে কাম কৰাৰ বাবে। বিএ পাছ ল'ৰাজন মানে শিক্ষিত যুৱক, আৰু শিক্ষিত যুৱক হৈ চাকৰিৰ পিছত হাবাথুৰি নাখায় কিন্তু ফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। এয়াও নহয় অকল, এই কুসুমবিল গাঁৱত প্ৰায় 100% 100% ৰাইজেই কিন্তু ফুলৰ খেতিৰ লগত জড়িত। ইয়াত কিন্তু দেখিবলৈ পাইছে, মোৰ সহযোগী দেখুৱাব, আচলতে ইয়াত বিভিন্ন ধৰণৰ ফুল আমি দেখিবলৈ পাইছো, যিবোৰ ফুল ইয়াত ফলি আছে, আৰু এওঁলোকৰ যিবোৰ কাম কৰা মানুহবোৰ আছে সকলোৱে কাম বন কৰি আছে। এই ফুলবোৰ ইয়াত উঠোৱাৰ পিছত বিভিন্ন যি জিলাবোৰ অসমৰ ৰপ্তানি কৰা হয়, লগতে পশ্চিমবংগ আৰু ইফালে মেঘালয়লৈ গুচি যায়। আচলতে ক'ব লাগিব এক মনোৰমা দৃশ্য। এই দৃশ্য প্ৰকৃতিৰ এক মনোৰমা দৃশ্য যেন দলিছে এখন পাৰি দি আছে এই কুসুমবিল গাঁওখনত। প্ৰকৃততে এই কুসুমবিল যি ফুলৰ বাগিচাৰ কাৰণে বিখ্যাত, এয়া আচলতে অসমৰ ভিতৰতে বিখ্যাত। মই বৰ্তমান যিখন ঠাইত উপস্থিত আছো, এয়া হ'ল কুসুমবিল।